কালি কেইখনমান ফটো আপলোড কৰিছিলোঁ য'ত মোৰ আৰু ৰিধিৰ কাপোৰ দেখাইছিলোঁ ৰিচেপশ্যনৰ লুকটো দেখাইছিলোঁ সকলোৱে সুধিছিল এই কাপোৰযোৰ কোনে বনাইছে মোৰ আৰু ৰিধিৰ কাপোৰ বনাইছে চিল্কালে আবাই নাজমিনে খুব মৰমৰ ভণ্টি নাজমিনে মোক কথা দিয়া মতেই একদম খুব ধুনীয়াকৈ আমাক সজাই তোলাকৈ কাপোৰ বনাই দিলে মিকনে মেকআপ কৰি দিলে আৰু আকাশজ্যোতি শইকীয়াই ধুনীয়া ধুনীয়া ফটোবোৰ তুলি দিয়া বাবে আপোনালোকক সেইবোৰ দেখাব পাৰিলোঁ থেংক ইউ ছ' মাছ ফৰ শ্বাৱৰিং ছ' মাছ লাভ আৰু এয়া মনদীপৰ লুক আছিল বাকী বিয়া বুলি আৰু মই থাকিম নানাচিমনে মইতো নাচিলোৱে দৰা কইনাকো নচোৱালো কইনাই বাৰু নাচে কিন্তু দৰাই নচা সকলোৱে জীৱনত প্ৰথম দেখিছে কাৰণ আমাৰ বিটু আৰু নাচৰ দূৰ দূৰলৈকে সম্পৰ্ক নাই বাকী ৰিধিৰ ড্ৰেছযোৰো বৰ ধুনীয়াকৈ নাজমিনে বনাই দিলে মাধুৰ কাপোৰযোৰো নাজমিনেই বনাইছিল আৰু আমাৰ কইনা সজাইছিল সব ভালে ভালে বিদ্যুৎ গ'ল ৰাকেশৰ আটাইতকৈ দুখ লগা কাপোৰেৰে কথাটো কইনাৰ লগত মোৰ এখনো ফটো উঠা নহ'ল গতিকে ভিডিঅ'বোৰকে সাঁচি থাকোঁ